গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বিস্ফোৰণে কপাই গ'ল এবাৰ বোকাখাত চহৰ আৰু বোকাখাততে ভয়ংকৰ বিস্ফোৰণৰ কাৰণ কি উৎস কি এবাৰ জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ ভয়ংকৰ বিস্ফোৰণত কপি উঠিল বোকাখাত ভয়ংকৰ বিস্ফোৰণত কপি উঠিল বোকাখাত থিতাতে নিহত কাৰখানাৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে বিস্ফোৰণৰ পাছতে হাহাকাৰ এস্কোপ্লোটেক কাৰখানাতে সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ বোকাখাতৰ এস্কোপ্লোটেক ইণ্ডিয়া নামৰ কাৰখানাত এই বিস্ফোৰণ ঘটনা সংঘটিত হৈছে বিস্ফোৰণত থিতাতে নিহত ললিত গন্ধিয়া নামৰ এগৰাকী কৰ্মচাৰী টেংকাৰ কাম কৰি থকাৰ অৱস্থাতে সংঘটিত হৈ এই ভয়ংকৰ বিস্ফোৰণ টেংকাৰৰ কাম কৰি আছিল তেনে সময়তে ভয়ংকৰ বিস্ফোৰণ হয় নিহত ললিত গন্ধিয়া ঘৰ বোকাখাতৰ লখৌজানত ঘৰ ললিত গন্ধিয়াৰ গেছ টেংকাৰৰ মেৰামতি কৰাৰ সময়তে কাৰখানাটোত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ এস্কোপ্লোটেক ইণ্ডিয়াৰ স্বত্বাধিকাৰী NK হাজৰিকা ভয়ংকৰ বিস্ফোৰণে কপাই গ'ল পুনৰ বোকাখাত চহৰত কিছু সময় পূৰ্বে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে যাৰ ফলত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে আৰু নিহত কৰ্মচাৰীগৰাকীৰ নাম হৈছে ললিত গন্ধিয়া টেংকাৰৰ কাম কৰি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ হয় আৰু যাৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যু হয় ভয়ংকৰ বিস্ফোৰণে কপাই গৈছে পুনৰ বোকাখাত চহৰ আৰু বোকাখাত চহৰত সংঘটিত হৈছে কিছু সময় পূৰ্বে এক ভয়ংকৰ বিস্ফোৰণত থিতাতে নিহত ললিত গন্ধিয়া নামৰ এগৰাকী কৰ্মচাৰীৰ টেংকাৰৰ কাম কৰি থকাৰ অৱস্থাতে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ মৃত ললিত গন্ধিয়াৰ ঘৰ বোকাখাতৰ লখৌজানত গেছ টেংকাৰৰ মেৰামতি কৰি থকাৰ সময়ত এই ঘটনা সংঘটিত হৈছে এস্কোপ্লোটেক ইণ্ডিয়া নামৰ এটা কাৰখানাত কাম কৰি থকাৰ অৱস্থাত এই ঘটনা সংঘটিত হয় আৰু এস্কোপ্লোটেক ইণ্ডিয়াৰ স্বত্বাধিকাৰী KN হাজৰিকা আৰু ঘটনাৰ সম্পৰ্কত এই মুহূৰ্তত মন্তব্য আহি পৰিছে আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কোৱা মতে ওপৰত অকণ ৱেল্ডিং আছে প্ৰথম এজন ল'ৰা উঠি গ'ল তেওঁ ক'লে যে বোলে পেট্ৰল আছে মই নকৰোঁ তাৰপিছত যিজনৰ এক্সিডেণ্ট হ'ল তেওঁ উঠি গ'ল বোলে মাৰিব লওঁতে এনেকুৱা হ'ল তেওঁ যেতিয়া উঠি গৈছে যিজন ছুপাৰভাইজাৰ আছিলে তেওঁ ক'ব লাগিছিলে যে পেট্ৰল গাড়ী হয় নালাগে মাৰিবলৈ ৱাছ কৰি ল'ব লাগে তেওঁ নক'লে ইও গুচি গ'ল মৰাৰ লগে লগে ইয়াতে কৰে নেকি মই ইয়াত নকৰোঁ মই সিটো পাৰ্টত কৰোঁ এনাই লগে মই আগত কৰিছিলোঁ এইটো এইটো মানে এনকে হাজৰিকা ভাড়া দিছোঁ হয় ভাড়া কোনে চলাইছে ভাস্কৰ শইকীয়া একে ক'ৰ হয় তেওঁ দুৰ্ঘটনা হোৱা ল'ৰাজনৰ গন্ধিয়া চুকি মানে যিহেতু দিনৰ দিনটো অল্ডিং মাৰিয়ে আছে দিনটো তাৰপৰা ওপৰত কি আছিলে কি নাছিলে আমিও তলত কাম কৰি আছিলোঁ সিহঁতে দুটা আছিলে আমি সিমানকৈ গম নাপাওঁ আপুনি আছিলে ঘটনাটো কওকচোন সেইটো কাৰ হয় মালিক হাজৰিকা কোন হাজৰিকা পিছত আপুনি সোমাই আহিছে ন আপুনি শব্দ হ'লে সোমাই আহিছে সোমাই আহি আপুনি কি দেখিছে মেন হলটো ডাইৰেক্ট উভতি গৈছে মেন হলটো লগে লগে ডাইৰেক্ট পৰি গৈছে মেন হলটো ওপৰলৈ উঠি গ'ল উঠি গৈ পেলাই টিং চিংবিলাক উফৰাই দিলে নহয় জানো তাৰ লগতে উঠি গ'ল যেতিয়া এইফালে চিটনি খাই পৰি গ'ল হয় মেনহল উঠি এইফালে মানুহজন কি কৰি আছিলে বাৰু ৱেল্ডিং মাৰিব লৈছিল ৱেল্ডিং কৰি আছিলে নহয় জানো কৰা নাই টেষ্ট কৰিছিলে মানে ওপৰত হেৰিটো কৰি আছিলে আচ্ছা আমি দিয়া কাম হৈ তাৰপিছত এটা শব্দ আহিলে আমিতো তলত আছিলোঁ দূৰত ডাঙৰ শব্দ ডাঙৰ শব্দ হ'লে মই পলালোঁ ভয়তে তাৰপিছত চাইছোঁ যে টিং চিং একেবাৰে হেৰুৱাইছে কোনে কাম কৰি আছিলে তাত আমি পাতলা বুলি কওঁ